8 নম্বৰটো মিনি ব্লগলৈ মোৰ স্বাগতম। এইটো এটা এচি আছিলে আমাৰ ৱাৰ্কশ্বপত। তো আমি ভাবিলোঁ ইয়াক মানে কেতিয়াবা ইমাৰ্জেঞ্চি লাগি যায়গৈ, তো সেইটো কাৰণে ষ্টেণ্ড বাই কৰাৰ কাৰণে আমি তাক ৰাখি থৈ দিলোঁ। কম্প্ৰেছৰৰ এটা টাৰ্মিনেল মানে বেয়া হৈছিলে, তো তথাপি কম্প্ৰেছৰটো ভালেই আছে। তো এইকাৰণে মই ভাবিলোঁ চেঞ্জ কৰাতকৈ ষ্টেণ্ড বাই যিহেতু, গতিকে আমি ইয়াক মানে ভালকৈ ৰাখি থওঁ ফিটিং চিটিং কৰি। তো কেতিয়াবা হঠাৎ এনেকুৱা লাগি যায়, তো এনেকুৱা টাৰ্মিনেল ক্লিপ এনেকৈ বনাই ল'লোঁ। তো এইটোত এই মাজৰ টাৰ্মিনেল ক্লিপটো, কমন টাৰ্মিনেল ক্লিপটো মানে বেয়া হৈছিলে। তো এনেকৈ তথাপি একবাৰ চাই ল'লোঁ, চেক কৰি চিৰিজত কণ্টিনিউটি আছেনে নাই। আছে, কণ্টিনিউটি বডিও নাই, গতিকে এই ৰানিং হয়। এনেকৈ চাই ল'লোঁ, চাই চেক টেক কৰি এনেকৈ চেক টেক কৰি পিনে ফিটিং কৰাৰ আগত এনেকৈ চব চিৰিজ টিৰিজ মাৰি বঢ়িয়াকৈ বনাই ল'লোঁ। এই পইণ্টটো ৰাউণ্ড এইটো, গতিকে ইয়াক আমি দিব লাগিলে এইটো ষ্টেবিলাইজাৰৰ এটা পইণ্ট আহে নহয়, তো সেই ষ্টেবিলাইজাৰৰ পইণ্টটো আমি দি দিলোঁ। মানে মই বিশেষকৈ এইটো বস্তু দিওঁ যেতিয়া কম্প্ৰেছৰৰ টাৰ্মিনেল ৰাউণ্ড হৈ যায়, তো মই এই ক্লিপটো লগাওঁ। কপাৰ চপাৰ নলগাওঁ, এইবিলাক কপাৰ চপাৰ লগাই 4 দিন জ্বলিব, কেতিয়াবা বডি হৈ বহুত খেলি মেলি হৈ যাব। তো সেইকাৰণে এইটো লগাই ল'লোঁ। যায় ভালেকেইদিনে ভালে যায় দিন, গতিকে এইখিনিয়ে আছিলে। তো এনেকৈ ফিটিং চিটিং কৰি টাৰ্মিনেল ক্লিপ চিপ বঢ়িয়াকৈ লগাই মেলি এনেকৈ বডি চডি ফিটিং কৰি দিলোঁ। তেনেকৈ বডি ফিটিং চিটিং কৰি একেলগে গোটেই ছেটটো বনাই থৈ দিলোঁ আৰু, যাতে কেতিয়াবা ক'ৰবাত ইমাৰ্জেঞ্চি আমি লগাই দিব পাৰোঁ। তো এইখিনিয়ে আছিলে, বেলেগ একো নাই। ইয়াত কণ্ডেঞ্চাৰো নতুন লাগি আছিলে, মাজতে দিছিলোঁ মই কণ্ডেঞ্চাৰৰ নতুন লগোৱা ভিডিঅ' এটা। তো এইখিনিয়ে আছিলে। তো ষ্টেণ্ড বাই কৰি এনেকৈ ৰাখি থ'লোঁ, চেক টেক কৰি বঢ়িয়াকৈ ফিটিং কৰি ৰাখি থ'লোঁ। তো এইটোৱে আছিলে মোৰ মিনি ব্লগ। তো